কেতিয়াবা নিজকে এনেকুৱা লাগে যেন ঘৰত নাই জংঘলতে আছো নেকি বুজিছেনে বান্দৰ ইমানে অশান্তি কৰে ন দিনে ৰাতিয়ে ৰাতি 11:30 বজাত টিঙত জাম মাৰে আৰু এনেকুৱা ডাঙৰ চাউণ্ড দিয়ে আপুনি শোৱাৰ পৰা টোপনি ভাং খাই যাব মানে এইবিলাক জংঘলত যাব লাগে ন আহি পেলাই ইমান গৰমত টিঙৰ ওপৰত আহি থাকিব কাজিয়া লাগিব নিজৰ লগৰ মাজতে মিলা প্ৰীতিটো নাই বান্দৰ এনেকুৱা এটা জন্তু ন অশান্তিৰ সৃষ্টি কৰে একো আপুনি খেতি বাতি একো কৰিব নোৱাৰে সব খতম কৰি দিয়ে কেনেকৈ যদি ঘৰৰ ভিতৰত সোমাবলৈ লয় ঘৰৰ গোটেই চাউল দাইল সব পেলাই মেলি বস্তু লৈ যাব আনকি আমাৰ কেবি ৰোডত দোকানৰ চিপছ পেকেট ছিঙি পেলাই ওপৰলৈ লৈ খাই থাকে আৰু কি ক'ম ন বহুত অনিষ্ট কৰিছে কোনোবাই যদি সহায় কৰিব পাৰে বান্দৰখিনি আমাৰ ইয়াৰ পৰা অতৰাই দিয়ক আৰু প্লিজ খজুতি দেখক তা অনিষ্ট কৰিব খজুতি হ'বই তোমালোকৰ ভাঙি দিয়া টিংবিলাক ভাঙি দিয়া তোমালোকৰ কাৰণে বনাইছোঁ আৰু জাগে এইবোৰ বান্দৰ গোটেই বান্দৰ গৈ আছে পোৱালি লৈ